নলবাৰীত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নলবাৰীৰ ৫০ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মিত ৮-মহলীয়া সংহত জিলা আয়ুক্তৰ কাৰ্যালয় মুকলি। এই কাৰ্যালয়তে জিলাখনৰ বিভিন্ন বিভাগৰ কাৰ্যালয় একেলগে চলিব। অন্যহাতে ১৮ কোটি টকাৰে নিৰ্মাণ কৰি উলিওৱা অত্যাধুনিক নলবাৰী কনভেনশ্যন চেণ্টাৰ মুকলি কৰে মুখ্যমন্ত্ৰীয়ে। আনহাতে ক্ৰীড়া উত্তৰণৰ ক্ষেত্ৰত নতুনকৈ সংযোজন হোৱা সৰিয়তলী জিলা ক্ৰীড়া প্ৰকল্প মুকলি কৰা হয়। উল্লেখযোগ্য যে প্ৰায় ৫১ কোটি টকা ক্ৰীড়া প্ৰকল্পত হ'বলগীয়া বিভিন্ন খেল আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত কৰিব পৰা সুবিধাসমূহো সম্পূৰ্ণ আছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ উক্ত ষ্টেডিয়ামত ছুইমিং পুল থাকিব আৰু থাকিব আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ৯টা এথলেটিক ট্ৰেক। তাৰ সমান্তৰালকৈ বজালী বৰপেটা আৰু নলবাৰী জিলাৰ ৫,৭৮৮ গৰাকী সম্ভাৱ্য উদ্যোগী যুৱতীক লৈ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0ৰ ধনৰাশি বিতৰণ কৰে। ইয়াৰ পিছতে উদ্বোধনীৰ দিনাই ৰাজ্যৰ আগশাৰীৰ ৪টাকৈ দলে খেলিব প্ৰীতি ফুটবল খেল। এই আটাইকেইটা অনুষ্ঠান ৰাইজৰ বাবে মুকলি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মোৰ এই বিষয়টোত একেবাৰে ৰুচি নাই, কাৰণ মই এটাই কথা কলো যে মোৰ এই বিষয়টোৰ ওপৰত একেবাৰে ৰুচি নাই, যে কংগ্ৰেছে কাৰ লগত মিত্ৰতা কৰে কাৰ লগত নকৰে। এই টপিকটোৰ মই ইণ্টাৰেষ্ট নাপাওঁ, সেইকাৰণে মোক ইয়াৰ উত্তৰ নিবিচাৰিলে হ'ল। আমি এইটো বিষয়ৰ পৰা আমি 100 মাইল দূৰত। অখিল গগৈ বা গৌৰৱ গগৈ তেওঁলোকৰ কি হয় কি নহয় মই নাজানো, আৰু মোৰ এইটোৰ ওপৰত ইণ্টাৰেষ্টটো নাই। চক কংগ্ৰেছৰ ভিতৰত বহুত দেশক ভাল পোৱা মানুহ আছে। এনেকুৱা নহয় যে প্ৰতিজন কংগ্ৰেছীয়ে বেয়া। আৰু আমাৰ ভাৰতত মানুহে লাগিলে এসাঁজ লঘোণে খাব, কিন্তু পাকিস্তানক সমৰ্থন নকৰে। আৰু এই কাৰণে এই বিষয়টো ইলেকশ্যনলৈকে বেছি ডাঙৰ হৈয়ে গৈ থাকিব। কংগ্ৰেছ দলে একশ্যন ললে ভাল, নহলে পানীত পৰা মানুহে ইটোকো যে টানি লগত লৈ যায়, তেনেকুৱা অৱস্থা হ'ব। চৰকাৰে বৰপেটাৰ কাৰণে ইতিমধ্যে আইন আনিছে। চব কথা আইনেদি নহয়, অসমীয়া ল'ৰা ছোৱালী জাগ্ৰত হ'ব লাগিব। অকল আইনেদি আপুনি কিমান কৰিব? তেওঁলোক আহিলে আইন কেইখনেই বদলাই ল'ব। সেইকাৰণে আমি এনেকুৱা কৰিব লাগিব যে আমাৰ অৰ্থনৈতিক শক্তি থাকিব লাগিব, যাতে কোনেও আইন বদলাবও নোৱাৰে। আজি বাৰু এখন আইন কৰিলোৱে, কালিতো বদলাই দিব। সেইকাৰণে আভ্যন্তৰীণ শক্তিটো আটাইতকৈ ডাঙৰ কথা, যে মোৰ হাতত অৰ্থনৈতিক শক্তি আছে, মোৰ লগত সাংস্কৃতিক শক্তি আছে, মোৰ লগত সামাজিক শক্তি আছে, তেতিয়া চবেই আমাক ভয় কৰিব। 17-18 ফেব্ৰুৱাৰীত মই শুনিছো যে নিৰ্বাচনী আয়োগৰ দল অসমত আহিব, আৰু নিৰ্বাচনী আয়োগে সকলো ৰাজনৈতিক দলৰ লগতে কথা পাতে, ৰাজ্য চৰকাৰৰ লগতো কথা পাতে, বিষয়াসকলৰ লগত প্ৰস্তুতিৰ বুজ লয়। ৰাজ্য চৰকাৰে বিহুৰ আগতে নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে নিৰ্বাচনী আয়োগক অনুৰোধ জনাব। কিন্তু ৰাজ্য চৰকাৰে যি কয় সেইটো নহবও পাৰে। এই সিদ্ধান্তটো সম্পূৰ্ণ নিৰ্বাচনী আয়োগে ল'ব। নলবাৰীত কথাটো হ'ল এনেকুৱা যে আমাৰ প্ৰত্যেকটো সমষ্টিতে চিট বিচৰা মানুহ আছে। 16 আৰু 17 তাৰিখে আমাৰ মণ্ডল পৰ্যায়ত ভোটিং হ'ব। আমাৰ এখন লিষ্ট আছে, প্ৰত্যেক সমষ্টিৰ আমাৰ এখন লিষ্ট আছে যে কোনে কোনে ভোট দিব পাৰিব। প্ৰায় 70-80 জন পদাধিকাৰী আছে, মণ্ডল সভাপতি, মণ্ডল এক্সিকিউটিভ, জিলা সভাপতি, জিলাৰ বিষয়ববীয়া। 16 আৰু 17 তাৰিখে গোটেই অসমত এই কাৰ্যসূচীটো অনুষ্ঠিত হ'ব, কাৰণ বিজেপিয়ে সম্পূৰ্ণ গণতান্ত্ৰিকভাৱে টিকট দিব। আৰু এইটোক আমি শুনানি বুলি কওঁ, যে মানুহৰ তাত গৈ ইংৰাজীত ৰাইচুমাৰি বুলি কয় আৰু হিন্দীত ৰাইচুমাৰি বুলি কয়, অসমীয়াত এইটো কয় যে আমাৰ মতদাতাৰ অগ্ৰাধিকাৰ। এই ৰায়টো হোৱাৰ পিছত আমি গম পাম যে তৃণমূল পৰ্যায়ৰ ৰাইজে কাক বিচাৰিছে। কোনোবাই টিকট খুজিব পাৰে, খোজা মানুহজন বেলেগ, ছাপৰ্ট কৰা মানুহৰ বেলেগ। এইটো হ'ব, যিটো ৰাইচুমাৰি হ'ব বা মতদান হ'ব তাৰ ওপৰত ডিপেণ্ড কৰিব। কিন্তু সাধাৰণ অৰ্থত মোক যদি কয়
যে নলবাৰীয়ে যোৱা 5টা বছৰত বহুত প্ৰগতি কৰিছে, বিকাশ কৰিছে। নলবাৰী ৰাইজ বিজেপিৰ লগত আছে আৰু নিশ্চিতভাৱে আমি 3টা চিটে এইবাৰ ইয়াত জিকিম। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।